ঐ শিখৰ এটা আৰু চিগাৰেট এটা দেচোন। যাত্ৰাই হোৱা নাই, 20 টকা দে। তইনো ইমান দোকান দেৰিকৈ কিয় খোল? খুৰা চিপছ এক পেকেট দিয়কচোন। চিপছ ল'বা ভাইটি? কোনটো চিপছ ল'বা? এইটো ল'বা। ঐ যাত্ৰা হ'লচোন, এতিয়া দে। নাই 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 নাই, তহঁতক আৰু বাকী দিয়াত নাই দেই। আগৰ বাকী আছে, আগৰ বাকীবোৰ আগত ক্লিয়াৰ কৰ, তাৰপিছত দিম। কেইটকা বাকী আছে তোৰ তাত? আমি কলেজত যাওঁতে কিমান বাকী কৰিছিলো। তইও কলেজত গৈছিলি? ঐ আজিও এটা কোনোবা বলিকা বকৰা বনাব পাৰিলে ভাল আছিল। ঐ তহঁতে বেলেগক ঠগি খোৱা ধান্দা বাদ দে। তহঁতে এটা কাম কৰ, ভোগেশ্বৰ মন্দিৰত বহুত যাত্ৰী আহে, তাতে চেণ্ডেল ৰখা কৰ। ইনভেষ্ট নোহোৱা বিজনেছ তামাম চলিব। ঐ ইনচাল্ট কৰিছ নে জ্ঞান দিছ? ঐ বাদ দে, ধনৰঞ্জনক ফোন এটা লগা। সেই বেলটো ফোন লগা, তাকে ইয়ালৈ মাত। বাকী যি কৰিব লগা আছে মই কৰি আছোঁ। আহিছে। চাবি খুন্দিয়াই মাৰিবি। পৰিলি হয় না, কি হ'ল ক? ঐ শুনচোন কথা আছে। কথা এটা আছে, বল চাইকেলখন দে। ঐ পাহিয়ে তোৰ কথা সুধিছিল, ক'ত থাকা আজিকালি? কিয় সোধে তাই তোক মোৰ কথা? তাইৰ চাগে তোক ভাল লাগে, ভাল পাই কিজানি। মায়ে কৈছে মই ডাঙৰ হ'লে ধুনীয়া কইনা এজনী বিয়া পাতি দিব। তই কি ডাঙৰ হ'বলৈ এতিয়াও বাকী আছ? ধুনীয়া ঐ দেখিলি তাই তোক কেনেকৈ চাই গ'ল? তোৰ এই নামটো আৰু এই গেটআপটো তাইৰ পচন্দ নহ'বও পাৰে। এই মাত্ৰচোন কৈছিলি তাই মোক পচন্দ কৰে বুলি। ঐ গাধ স্মাৰ্ট হ। আজিৰ পৰা তোৰ নাম ধনৰঞ্জন নহয়, মিষ্টাৰ ৰঞ্জন। বঢ়িয়া হ'ব। আৰু কাম আছে, তোক আমি বেলেগ বনাই দিম। কি বনাবি? পইচা লাগিব 4,000 মান, পাৰ্লাৰ যাব লাগিব। মই কিবা নাজানো নেকি? ছোৱালীহে পাৰ্লাৰত যায়। গাধই আমাৰো পাৰ্লাৰ আছে, জেন্টছ পাৰ্লাৰ। চাওঁ পইচা উলিয়া। মোৰ লগত 4,000 নাই, 2,000 আছে। মায়ে দৰৱ নিব দিয়া। সেইটোৱে দে, আমি কিবা এটা মিলাম। মায়ে দৰৱ নিনিলে গালি দিব। তোক তাৰমানে পাহিক নেলাগে? লাগিব। বল। ইয়াক আজি বনাই দিব লাগিব, ফুল গেটআপ চেঞ্জ কৰিব লাগিব।
এতিয়া দেখিলি কেনেকৈ লগা হৈছে তোক আৰে এইবাৰ চা একেবাৰে কমল লোচন ৱাও কমল লোচন কোন হেই তোৰ বাপেৰে কিয়নো হ'ব মোৰ দেউতাৰ নাম মনোৰঞ্জন হে আৰু ককাৰ নাম মনোৰঞ্জন উফ কি কামোৰ বে ই ইয়াৰ গোটেই ফেমিলিটোৰ কামোৰ যেন পাইছো এই ইয়াক যাবলৈ দে ঐ এতিয়া তই যা শুন কালি 10 বজাত আহি যাবি আৰু লগত ঘৰৰ পৰা ATM-খনো লৈ আহিবি আমি তোৰ কাৰণে কালি স্মাৰ্টফোন এটা কিনিম কি স্মাৰ্টফোন ক্লাছত টিপা মোবাইল নেকি তেতিয়াহে ৰাতি বাহিৰ ফটো চাব পাৰিবি অকল বাহিৰ ফটোই নহয় এইবোৰো চাব পাৰিবি তহঁত ইমান ভাল তহঁতৰ কাৰণে আজি মই ধুনীয়া হলো মিষ্টাৰ ৰঞ্জন হলো আৰু বাপৰে বাপ কালি মই 9:30 বজাতে আহিম দে ঐ অকল ATM-খন লগত লৈ নাহিবি পাছৱৰ্ডটো দি আহিবি জানো দে মোক বুৰ্বক বুলি ভাবিছ নেকি মই ৰঞ্জন হয় মিষ্টাৰ ৰঞ্জন ঐ সন্ধিয়া মাল খাও যদি আহিবি চানা ৰঞ্জনক চানা নিৰাট তই কি বে তাৰ টকা কেইটা তাৰ নামতে খৰচ কৰি দিলিচোন এই তই মোক পাগল বুলি ভাবিছ নেকি তাৰ নামত 700 টকাহে খৰচ হৈছে বাকী টকা কেইটাৰে মদ নাস্তা চিগাৰেট চব মেনেজ হে মজা তাৰ পৰা আৰু কালি বেছিকৈ লুটিব লাগিব ঐ মোটাকৈ লুটিব মন আছে যদি সন্ধিয়া কালুক মাল খাব লগত লৈ আহিবি কালুক আৰু কিয় সময়ত চব গম পাবি মদৰ ভাগ কিন্তু কাকো এনে দিব নোৱাৰি দেই মনত ৰাখিবি এতিয়া বল এই বল ঐ ইমান দেৰি কৰিলি যে তহঁতে এই বহ আৰু দেৰি এই ইয়াৰহে দেৰি মইতো সময়তে আহিছিলো এই কালুৰ লগতহে সি মোক বিশ্বাসেই নকৰে মই যে তাক মাল খুৱাম ঐ এতিয়া দেখিলি মাল ৰেডি খোৱাৰহে কথা মোৰ কিন্তু ভাই পইচা পাতি নাই দে ঐ পইচা দিব নালাগে মামীৰ দোকানৰ চিকেন পকৰাও আনি থৈছো বাদ দে এতিয়া খোৱাৰহে কথা এই ঢালা মোক কিন্তু অলপ পানী বেছিকৈ দিবা দে এই পানী বেছিকৈ নহয় নাস্তাও বেছিকৈ খাব পাৰিবি বমি নকৰিবি কেৱল চিগাৰেট এটা জ্বলা ঐ আলু কিন্তু আগতকৈ বগা হৈছে দেই আলু এইটো মোবাইলটো দেচোন ফোন এটা কৰিব লাগে মোৰ ৰিচাৰ্জটো কাটিলেও তোক মাল খোৱাৰ নামতে মই ৰিচাৰ্জ ভৰাব নোৱাৰিলোঁ না ভাই চব তোৰে এইবিলাক কালু তোৰচোন মোবাইলটো বেয়া হৈছে মোৰ এটা চিনাকি ল'ৰা আছে তাক ভাল কৰিব দিব পাৰোঁ এতিয়া তই আমাক মোবাইলটো দিয়ে যা এইবিলাক মোবাইল ভাল কৰি লাভ নাইও 5G মোবাইল আহিছে সেই এটা ল আৰু তই এইটো আমাক দি যা তোক ফ্ৰীতে 5 দিনমান মদ খুৱাম অ'কে ইহঁতচোন আহিয়ে নাপালে ধনৰঞ্জন কিনো ভৰ ভৰাই আছ কোন ধনৰঞ্জন মই মিষ্টাৰ ৰঞ্জন হে মই বলেনাৰ নিহাৰক ৰৈ আছো সিহঁত আহিলে আজি মোক গ্লাছত টিপা মোবাইল কিনি দিব তোক তাৰ মানে শিয়াল দুটাই ভালকৈ লম্বিলে সাৱধান দেই সিহঁত তেনেকুৱা নহয় মই জানো নহয় ঐ আহিলি কেতিয়াবাই পালো মই হয় নেকি
এইটো চা পচন্দ হৈছেনে বা বঢ়িয়া দে তোৰ কাৰণে আমি বাকীকৈ মোবাইল আনিছোঁ এতিয়াই মানিছ নহয় আনিছো এইটো ল 2টামান টানি ল মই এইবোৰ নাখাওঁ এইবোৰ খালে ডাঙৰ বেমাৰ হয় মায়ে কৈছে নহয় মোক তহঁতেও নাখাবি মৰি থাকিবি এইবোৰ খালে বহুত ডাঙৰ বেমাৰ হয় বাহ তাৰ জ্ঞান চাও মোক দে ধনৰঞ্জন মোবাইল ললি নেকি নোৱাৰি নহয় আজিকালি ধনৰঞ্জনক মোবাইল ললে ধনৰঞ্জনৰ পৰা মিষ্টাৰ ৰঞ্জন হ'ল ফেচবুকত ৰিকুৱেষ্ট পঠাবি মোকো তোক লাইক কৰি দিম আৰু মোবাইল লোৱা পাৰ্টি লাগিব দে কিন্তু কি মোক পাহিয়ে লাইক কৰা কথা কৈছে লাইক মানে হ'ল পচন্দ কৰা তাই চাগে তোক পচন্দ কৰে তাই মোক সঁচাকে পচন্দ কৰে কৰেতো পাৰ্টি লাগিব দে কিন্তু আৰু যে তাই কৈ গ'ল পাৰ্টি লাগিব বুলি আমাক কি পাৰ্টি নিদিয় দিম গোটেই কেইটাকে একেলগে দিম দুখ তই অকলে যাবি আমি তোৰ লগত কিয় যাম তাইৰ লগত গ'লেহে তই হাতত ধৰি ফটো উঠিব পাৰিবি কথা পাতিব পাৰিবি ঐ ই দেখোন ভাল ৰেষ্টুৰেণ্টৰ খাদ্যৰ নামবোৰেই নাজানে আজিয়ে শিকাই দিওঁ নেকি ব'ল তেনেহ'লে ময়ো ভাত খাই অহা নাই আজি নাযাওঁ নেকি দেৰি হ'ব ব'ল দেৰি নহয় ব'ল টকা উলিয়াব লাগিলে টাউনত এনেও যাব লাগিব মোবাইলৰ পইচাও দিব আছে ভালে হ'ব মোবাইলৰ পইচাটো দিম আৰু ইয়াক খাদ্য বস্তুবোৰৰ নামো শিকাম ইয়াৰ কাৰণে আমি এইখিনি কৰিবই লাগিব ব'ল চিকেন ফ্ৰাইড ৰাইচ 3টা আৰু তোমাৰ চাওমিন 3টা লৈ আহিবা আৰু চিকেন পকৰা 1 প্লেট পানী এটাও দি দিবা ভাল লগা ভাল পোৱা কি ভাল কি বেয়া এইবোৰ একোৱে নুবুজা ল'ৰাজনৰ পৰা নিহাৰ আৰু বলেনে এনেকৈয়ে লুটি পুটি খাবলৈ ধৰিলে ধনৰঞ্জনেও মাক দেউতাকৰ গালি সহ্য কৰি হ'লেও পাহি কোৱাৰ আশাৰে সিহঁতৰ মতে খৰচ কৰি গৈ থাকিল অৱশ্যে কিন্তু ধনৰঞ্জনক সিহঁতে আজিলৈকে কোনো বেয়া বস্তু মুখত দিয়াব নোৱাৰিলে কিন্তু এদিন ধনৰঞ্জন শিয়াল দুটা ক'ত গ'ল আজি অকলে যে সিহঁত অহা কথা আছিলচোন কিয় বা অহা নাই ক'ত আহিব সিহঁতৰ চাগে যোৱা ৰাতিৰ নিচাই ফটা নাই আৰু মই তোক আগতেও কৈছিলো সিহঁতৰ সংগ বাদ দে
সেইটো পাহিৰ লগত কোন সেইটো আমাৰ দেৱেন পুলিচৰ ল'ৰা ডিফেন্সত কাম কৰে কাশ্মীৰত থাকে সিহঁতৰ বহাগত বিয়া ঠিক হৈছে বজাৰ কৰিব গ'ল চাগে কি পাহি মোকে পচন্দ কৰে কোনে কৈছে তো বলেনৰ নিয়াৰে কৈছে নহয় মোক তোক মানে এইবোৰ কৈ সিহঁতে লুটি আছে এইবোৰ চব মিছা কথা সিহঁতৰ কথাত ভুল নাযাবি এতিয়া তই ডাঙৰ হৈছ এতিয়া ইমান অজলা হ'লে কেনেকৈ চলিব কচোন ঐ এইবোৰ এতিয়া বাদ দে ঘৰলৈ যা মাৰাই চিন্তা কৰি থাকিব ঐ চিগাৰেট এটা দে কি তই এইবোৰ নাখাবি দোকান কিয় দিছ তেতিয়াহ'লে